নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ভক্তিৰ উপদেশ ঋষভ ঈশ্বৰে পুত্ৰসকলক বৰ্ণনা কৰিছে। তৃতীয় ভাগ পদ। ৰাম মৃত্যু হন্তে তাৰিবা নপাৰে যিজন গুৰু হেন নাম সিটো ধৰে কি কাৰণ। জনক জননী মিষ্টনু বুলি বাতাক নপাৰয় যিটো জনে মৃত্যু গোচাই বাক। কেনমতে স্বামী হৈব দেৱতা কেমনি মৃত্যুৰ মুখত নৰাখিলে যিটো জনী। তাকে বুলি গুৰু তাংক বুলিবা বান্ধৱ তাকে বুলি স্বামী তাকে বোলে বাপমাও। তাকে সে দেৱতা বুলি কৈলো সাৰে সাৰ ভক্তি উপদেশে যিটো গুচাবে সংসাৰ। এইটো শৰীৰ মোৰ অচিন্ত পৰম হৃদয়ত ধৰ্ম পৃষ্ঠভাগত ধৰ্ম। এতেকে পণ্ডিতে মোক বোলয় ঋষভ ভৈলায়ুদৰত জাত তোৰা পুত্ৰ হব। এতেকে কৰিও হবে মোহৰ বচন জ্যেষ্ঠ ভাই ভৰতৰ সেবিবা চৰণ। প্ৰজা সমস্ত তোৰা পালিবা নিশেষ হিংসা বেৰি ভৰতৰ পালিবা দেশ। সামান্য প্ৰাণিত কৰি বিখল তাবৰ সৰ্প আদি সৰীসৃপ তাতো শ্ৰেষ্ঠতৰ। তাহাতো অধিক গৰু পশু আদি যত সবাতোই অধিক মনুষ্য বিশেষত। ভূতাদি প্ৰমথ গণ তাতো কৰিধিক সিদ্ধাদি গন্ধৰ্ব গণ তাহাতো অধিক। তাহাতয়ত্ৰম দেৱাসুৰ পুৰন্দৰ তাহাতোই অধিক দেৱৰাজ পুৰন্দৰ। দক্ষ আদি ব্ৰহ্ম সূত তাতো শ্ৰেষ্ঠতৰ
তাতো কৰি মহাদেৱ জানিবা উত্তম মই আৰু মহেশ্বৰ কিছু নাহি ভিন্ন জানিবা মই বিপ্ৰগণৰ অধীন বামনৰ ভৈলো জাতো মই হে প্ৰধান এতে কেৱানৰ লগে নকৰা সমান যেন তুষ্ট হওঁ বামনৰ মুখে খাওঁ কোটি অগ্নিহোত্ৰ তাতো মনতো নাই সত্য শৌচ সমদময়াতে সে ভকতি স্বৰ্গ অপবৰ্গটো এৰিলে যিটো ৰতি মোকে সে দেৱতা বুলি মানিবা মনত কৰিবা সেৱা হেন বিপ্ৰচৰণত ব্যাপী আছো মই সৰ্বভূত হৃদয়ত মোৰ হৃদয়ত আছে চৰাচৰ যত এতেকে কৰিও ভূত দায় অনুখন এহি হে পূজাত মোৰ তুষ্ট হুৱে মন দিলাহে নয় উপদেশত নয় কপতি জ্ঞান বৈৰাগ্যৰ যুক্ত কৰিলা ভকতি পৰম মিশ্ৰ জ্ঞান পায়া পুত্ৰ যত কৰিলা প্ৰণাম ঋষভৰ চৰণত শুনিও সভাসদ ভাগৱত কথা ইহে মনুষ্য জন্ম নকৰি বিঠা বিষয়ৰ সুখ হৈবে তিলেকে অন্তৰ যেন জল বুদ বুদ সমকলে বৰ হে নজানি কৃষ্ণ পাৱে ভজিও সদায় জন্ম চিন্তামণি মৃত্যু হাততে হেৰাই গোবিন্দৰ নাম সদা কৰিও কমুখী অৱশ্যে যাবে কবিতো জন্ম সুখ দুখী নমো নমো কৃষ্ণ প্ৰভু জগতৰ নাথ
ৰাখি ওচৰণে মই পৰম নাথ মৰণ সময়ে মৰণ চাৰু কনাম নিৰন্তৰে নৰে ডাকি বোলাৰা হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। ঋষভে পুত্ৰসকলক জ্ঞান দিছে যে মৃত্যুৰ পৰা যি বচাব নোৱাৰে, যি গুৰুৱে তেওঁলোকে এনেই গুৰু নাম ধৰে সংসাৰত, যি ঈশ্বৰ কৃষ্ণক সাক্ষাৎ যি দৰ্শন কৰিব নোৱাৰে, তেওঁক মাতৃ পিতৃ এইবিলাক বুলিব নাপায়, আৰু যি মৃত্যু এই সংসাৰৰ পৰা গুচাব নোৱাৰে, তেওঁ স্বামী বা দেৱতা যিয়েই নহওক মৃত্যুৰ মুখত যি নাৰাখিলে তেওঁৰ লগত এই গুৰুৰ কোনো সম্পৰ্কই নাথাকে। যে গুৰু কাক কৈছে? যে যি ঈশ্বৰ কৃষ্ণ সাক্ষাৎ দৰ্শন কৰে তেখেতসকলেই হৈছে পিতৃ মাতৃ দেৱতা, তেখেতেই হৈছে গুৰু। যে ভক্তিৰ যি উপদেশ দি এই সংসাৰ সাগৰৰ পৰা যি উদ্ধাৰ কৰিব পাৰে। ঋষভে কৈছে যে মোৰ অচিন্তৰ মহিমা, যে হৃদয়ত ধৰ্ম আৰু পৃষ্ঠভাগত অধৰ্ম থাকে, যে পণ্ডিতে সেইকাৰণে মোক ঋষভ বুলি কয়। পুত্ৰসকলক জ্ঞান দিছে যে তোমালোকে জ্যেষ্ঠ পুত্ৰ, মোৰ উদৰতেই তোমালোক জন্ম হ'লা। জ্যেষ্ঠ ভাইক ভৰতক তোমালোকে সেৱা কৰিবা, তেখেতৰ আদেশ মানিবা। যে সামান্য যিবিলাক প্ৰাণী তাতোতকৈ বৃক্ষলতা ডাঙৰ, তাতোতকৈ যিবিলাক সৰীসৃপ প্ৰাণী তাতোতকৈ হৈছে গৰু পশু, আৰু তাতোতকৈ বেছি শ্ৰেষ্ঠ হৈছে মনুষ্যক ঈশ্বৰ জ্ঞানে ভক্তি কৰিব লাগে। যে পুৰন্দৰ দেৱাসুৰ পুৰন্দৰতকৈও ইন্দ্ৰ অধিক শ্ৰেষ্ঠ, দক্ষ আদি ব্ৰহ্মসৎ তাতোতকৈ শ্ৰেষ্ঠ। যে শিৱ আৰু মোৰ কোনো পাৰ্থক্য নাই, এইবুলি তেখেতে কৈছে। যে ভিন্ন বুদ্ধি নকৰিবা। যে ব্ৰাহ্মণৰ মোৰ তেখেতসকলক সেৱা কৰাটো মোৰ প্ৰধান কৰ্তব্য। যে তেওঁলোকৰ লগত তোমালোকে তুলনা নকৰিবা। যে মই সৰ্বভূতৰ হৃদয়ত পৰমাত্মা স্বৰূপে এই বিশ্ব জগতক উৰণ বুৰণ গজন ভামা সকলোকে মই চলাওঁ। যে সকলোৰে ভূতক তোমালোকে দয়া কৰিবা, হিংসা নকৰিবা। অহিংসা হৈছে পৰম ধৰ্ম। যে সেই পূজাত আত্মা ঈশ্বৰ কৃষ্ণ সন্তোষ হয়, কাৰণ আমাৰ নিচিনা এক প্ৰাণ উৰি থকা, বুৰি থকা, গজি থকা সকলোকে আত্মা ঈশ্বৰ জ্ঞান কৰিব লাগে। অকাৰণে কোনো প্ৰাণীক হিংসা কৰিব নাপায়। অহিংসা হৈছে প্ৰধান ধৰ্ম, তাত লক্ষী আৰু কৃষ্ণৰ সন্তোষ হয়। ঋষভৰ উপদেশত তেখেতসকলৰ বৈৰাগ্য জন্মিল। তেওঁলোকে বৈৰাগ্যৰ যুক্ত হৈ তেওঁলোক ঈশ্বৰ জ্ঞানৰ প্ৰাপ্ত হ'ল। যে আমি সকলোৱে ঈশ্বৰৰ নামগুণ আমি শুনিব লাগে। এই আমাৰ শৰীৰ হৈছে জলৰ বুদবুদৰ দৰে, ই আছে ই নাই। যে জানি পেলাই ঈশ্বৰ কৃষ্ণ সৰ্বক্ষণে আমি তেখেতক ভক্তি কৰিব লাগে। সৰ্বক্ষণে যে মৰণৰ সময়তো তেখেতৰ গুণনাম আমি সৰ্বক্ষণে স্মৰণ কৰিব লাগে। জ্বৰ তাপ পীড়া মৰণ সময়ে কৰা হৰি কিবা মোক, তজু গুণ নাম শ্ৰৱণ স্মৰণ বচন গোচৰ হৌক। যে জ্বৰ তাপ পীড়া মৰণৰ সময়ত
আমাক আপুনি কৃপা কৰক। আমি সৰ্বক্ষণে তেওঁক শ্ৰদ্ধা ভক্তিৰে আস্তিক জ্ঞানে আমি ভক্তি কৰি তেখেতৰ নাম স্মৰণ কৰিব লাগিব, তেতিয়াহে গৰাকীয়ে কৃপা কৰিব। আপোনাৰ নাম সৰ্বক্ষণে শ্ৰৱণৰ স্মৰণ যেন হওক, ইয়াকে আমি সকলো মনুষ্যলোকে প্ৰাৰ্থনা কৰি এই ধৰ্মীয় দিশত আগবাঢ়িলে সকলোৱে কল্যাণ হয়। ইমানতে খবৰ ওচৰত সেৱা জনাই আজি লাগিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ।